মই জনাৰ্দন তামুলী ফুকন আৰু মই আজি 10মান শ্ৰেণীৰ বংশগতি আৰু কৰ্মবিকাশ পাঠটিৰ প্ৰথমটো খণ্ড তোমালোকলৈ আগবঢ়াই দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলটো তোমালোকে 10মান হওক বা 9ম মানৰ বিভিন্ন শিক্ষামূলক ভিডিঅ' তোমালোকে পাবা। চেনেলটোৰ নাম হৈছে জনাৰ্দনছ জ্ঞান মন্ত্ৰছ। ইয়াৰ উপৰিও মোৰ আগৰ ভিডিঅ'কেইটাত মোৰ ফোন নাম্বাৰ আৰু ইমেইল দিয়া আছে, তাৰ জৰিয়তে মোক কণ্টেক্ট কৰিব পাৰিবা। কিবা নুবুজিলে কণ্টেক্ট কৰিবা। এতিয়া আমি আগবাঢ়ি যাওঁ। বংশগতি মানে কি আমি বুজি পাব লাগিব। এটা প্ৰজন্মৰ পৰা ইয়াৰ পৰৱৰ্তী প্ৰজন্মলৈ বংশানুক্ৰমিক চৰিত্ৰসমূহ প্ৰবাহিত হোৱাকে বংশগতি বোলে। আমি দেখোঁ কি এজন মানুহৰ যিবোৰ চৰিত্ৰ দেখা পোৱা যায়, সেই চৰিত্ৰবোৰ তেওঁৰ মাক দেউতাক বা ককাকৰ পৰা অহা দেখা যায়। মানে আমি কেতিয়াবা কওঁৱেই বোলে এই ল'ৰাটো বোলে মাকৰ লগত একেই বা ছোৱালীৰ লগত একেই, ইয়াৰ বোলে নাকটো আমুকৰ লগত একেই হৈছে, বোলে কাণখন বোলে মাকৰ লগত একেই হৈছে, চুলিখিনি বোলে আমুকৰ লগত একেই হৈছে, তেনেকৈ নকওঁনে? ইয়াৰ অৰ্থ হ'ল মানে আমাৰ যি কিছুমান চৰিত্ৰ আছে যিবোৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ আগবাঢ়ি গৈ থাকে। ককাকৰ পৰা দেউতাকলৈ আহিলে, দেউতাকৰ পৰা পুতেকলৈ আহিলে, এনেকৈ আগবাঢ়ি গৈ থাকে আৰু ইয়াকে কোৱা হয় বংশগতি। এটা আমি ফটো কেইখনমান দেখাইছোঁ। ইয়াত মাক আৰু দেউতাক দেখুওৱা হৈছে আৰু তেওঁলোকৰ জীয়েকজনীক দেখুওৱা হৈছে। ইয়াত আমি যদি ভালকৈ চাওঁ তেতিয়াহ'লে দেখিম কি জীয়েকৰ চকুকেইটা মাকৰ লগত মিলিছে আৰু নাকটো দেউতাকৰ লগত মিলিছে। তেনেধৰণে বেলেগ বেলেগ চৰিত্ৰ কিছুমান মাক বা দেউতাকৰ লগত মিলা দেখা যায়। তোমালোকেও চাবাচোন, তোমালোকৰ ঘৰত তোমালোকে মাৰ লগত মিলা নে দেউতাৰ লগত মিলা, বা মাৰ কি চৰিত্ৰ বা দেউতাৰ কি চৰিত্ৰৰ লগত মিলা তোমালোকে চাবা। এতিয়া আহোঁ বৈসাদৃশ্যতা বা প্ৰকাৰণ। এতিয়া একে পিতৃ মাতৃৰ সন্তানসমূহ হওক বা একে প্ৰজাতিৰ হ'লেও কিন্তু সকলো মানুহ হওক বা জীৱ ইটোৰ লগত সিটো 100% একে নহয়, সম্পূৰ্ণৰূপে একে নহয়। আৰু ইয়াৰো বিভিন্ন কাৰণ থাকে, বংশগতিৰ কাৰণ থাকে। সেইবোৰৰ কাৰণে কিছুমান পাৰ্থক্য দেখা যায় আৰু তাকে কোৱা হয় বৈসাদৃশ্যতা বা প্ৰকাৰণ। একে প্ৰজাতিৰ জীৱসমূহৰ মাজত বা একে পিতৃ মাতৃৰ সন্তানসকলৰ মাজত বিভিন্ন পাৰ্থক্য দেখা পোৱা যায়। সেইটো লাগিলে আমাৰ দৈহিক পাৰ্থক্য হওক বা মানসিক পাৰ্থক্য হওক বা ইণ্টেলিজেন্সৰ যোনটো পাৰ্থক্য হওক, বিভিন্ন পাৰ্থক্য দেখা যায় আৰু ইয়াকে কোৱা হয় বৈসাদৃশ্যতা বা প্ৰকাৰণ। এতিয়া এই বৈসাদৃশ্যতা বা প্ৰকাৰণৰ ওপৰত আমাৰ কিতাপত প্ৰশ্ন এটা আছিলে। অযৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰা জীৱতকৈ যৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰা জীৱৰ মাজত বৈসাদৃশ্যতা বেছি দেখা পোৱা যায় কিয়? মানে অযৌন প্ৰজননৰ দ্বাৰা যিবোৰে বংশবৃদ্ধি কৰে তেনে জীৱতকৈ যৌন প্ৰজননৰ দ্বাৰা যিবোৰে বংশবৃদ্ধি কৰে তেনে জীৱত সেই প্ৰকাৰণ বা বৈসাদৃশ্যতাটো বেছি দেখা পোৱা যায়। তাৰ কাৰণ আছে। তাৰ কাৰণটো হ'ল অযৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰা জীৱৰ প্ৰজননত কেৱল এটা জীৱহে জড়িত আছে। আমি অযৌন প্ৰজনন নিশ্চয় জানোৱেই, আংগিক প্ৰজনন নহয় জানো? তেনেধৰণৰ আৰু প্ৰজনন আছে অযৌন প্ৰজনন। তাত মাত্ৰ এটা জীৱহে জড়িত হৈ থাকে। আৰু কিন্তু যদি যৌন প্ৰজননৰ ক্ষেত্ৰত চাওঁ, যৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰা জীৱৰ প্ৰজননত দুটা জীৱ মানে পিতৃ আৰু মাতৃ জড়িত হৈ থাকে। সেইবাবে দুটা জীৱ জড়িত হৈ থকাৰ কাৰণে দুইটা চৰিত্ৰ আহিব। সেইবাবে কি হ'ব? বৈসাদৃশ্যতা বা প্ৰকাৰণটো বেছি হয়। নিশ্চয় বুজি পাইছা? আমি আগবাঢ়ি যাওঁ। এই পাঠটোৰ লগত জড়িত বংশানুগতিৰ চৰিত্ৰ প্ৰবাহৰ সৈতে জড়িত কিছুমান আমাৰ কি পইণ্ট আছে, মানে মনত ৰাখিবলগীয়া পইণ্ট আছে। এইকেইটা জানিলে আমাৰ পিছৰ অংশখিনি আমাৰ বুজি পোৱাত অসুবিধা হ'ব। আমি প্ৰথমতে বুজি পাব লাগিব বংশানুক্ৰমিক চৰিত্ৰ, ইনহেৰিটেড ট্ৰেইটছ। যিবোৰ চৰিত্ৰ এটা প্ৰজন্মৰ পৰা
ইয়াৰ পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হয়, প্ৰবাহিতটো অকণমান মানে প্ৰিণ্টিংটো অকণ খেলি মেলিকৈ দেখাইছে, প্ৰবাহিত হয়, তাকে বংশানুক্ৰমিক চৰিত্ৰ বোলে। মানে কিছুমান চৰিত্ৰ আছে যিবোৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মানে পিছৰ প্ৰজন্মলৈ প্ৰবাহিত হৈ থাকে। ইটো ককাকৰ পৰা দেউতাকলৈ আহিলে, দেউতাকৰ পৰা পুতেক জীয়েকলৈ আহিলে, এনেদৰে প্ৰবাহিত হৈ গৈ থাকে আৰু তাকে কোৱা হয় বংশানুক্ৰমিক চৰিত্ৰ, ইনহেৰিটেড ট্ৰেইটছ। কিন্তু কিছুমান চৰিত্ৰ আছে যিবোৰ বংশানুক্ৰমিকভাৱে প্ৰবাহিত নহয়, সেইবোৰক কোৱা হয় আৰ্জিত বা লব্ধ চৰিত্ৰ, একোৱাৰ্ড ট্ৰেইটছ। জীৱ এটাই জীৱনকালত আহৰণ কৰা কিছুমান চৰিত্ৰ আছে যিবোৰ এটা প্ৰজন্মৰ পৰা ইয়াৰ পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত নহয়। যেনে কোনোবা এটা ল'ৰাই নতুনকৈ ইংৰাজী ক'বলৈ শিকিলে, কিন্তু মাক দেউতাকে ইংৰাজীটো নাজানে। সেই ইংৰাজী কৰিব জানিব বুলি যে তাৰ পুতেকেও যে ইংৰাজীত ক'ব যদি নিশিকে তেতিয়াহ'লে নাজানিব। সেইটো সি পৰিৱেশৰ পৰাহে শিকিছে, নতুনকৈহে শিকিছে। সেইকাৰণে সেইটো হ'ল তাৰ কাৰণে হ'ব আৰ্জিত বা লব্ধ চৰিত্ৰ। এই চৰিত্ৰটো ইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈ প্ৰবাহিত নহয়। আমি দৈনন্দিন জীৱনত বিভিন্ন কথা শিকি থাকোঁ, আমাৰ সেইবোৰৰ পৰা বিভিন্ন আমাৰ চৰিত্ৰ পৰিৱৰ্তন হৈ থাকে আৰু সেইবোৰে হ'ল আৰ্জিত বা লব্ধ চৰিত্ৰ। এই চৰিত্ৰসমূহ প্ৰবাহিত হ'বলৈ কিছুমান একক লাগিব। তাৰে এককটোৰ নাম হ'ল জিন। জিন হ'ল ক্ৰমজমত থকা বংশগতিৰ একক আৰু জিনবোৰ ডিএনএৰে গঠিত। ইয়াত আমি দুটা নতুন শব্দ পালোঁ, এটা হ'ল ক্ৰমজম আৰু এটা হ'ল ডিএনএ। আমি এটা কথা গম পালোঁ কি জিন হ'ল বংশগতিৰ বাহক, মানে ইয়াৰ জৰিয়তে পিতৃ মাতৃৰ চৰিত্ৰসমূহ সন্তানৰ গালৈ যায়। নিশ্চয় বুজি পাইছা? এতিয়া আহোঁ আমাৰ ডিএনএনো কি। ডিএনএ হ'ল তাৰ ইংৰাজী ফুল ফৰ্মটো হ'ল ডিঅক্সি ৰাইব নিউক্লিক এচিড। ই জীৱৰ কোষত থকা বংশগতিৰ বাহক, মানে আমাৰ ডিএনএবোৰ লগ লাগি আমাৰ জিন গঠিত হৈছে। তেনেধৰণেৰে আমাৰ আৰএনএ বুলি কোৱা এটা নিউক্লিক এচিডো থাকে, সিও বংশগতিৰ বাহক হয়। কিন্তু আমাৰ মানুহৰ ক্ষেত্ৰত আমাৰ ডিএনএটো হ'ল প্ৰধানকৈ বংশগতিৰ বাহক, যাৰ জৰিয়তে পিতৃ মাতৃৰ চৰিত্ৰসমূহ সন্তানৰ গালৈ যায়। আৰু ডিএনএৰে আমাৰ জিনবোৰ গঠিত। এতিয়া আহোঁ আমাৰ ক্ৰমজম। ক্ৰমজম হ'ল কোষ বিভাজনৰ সময়ত কোষকেন্দ্ৰত দেখা পোৱা সূতা সদৃশ গঠন যি জিনবোৰ বহন কৰে। মানে আমাৰ যিবোৰ জিন হয়, চৰিত্ৰ হয়, সেইবোৰ আমাৰ ক্ৰমজমতে থাকে। প্ৰতিটো ক্ৰমজম হিষ্টন প্ৰটিনৰ সহায়ত ডিএনএবোৰ আঁট খাই থকা কিছুমান সূতা সদৃশ গঠন, মানে ডিএনএবোৰ হিষ্টন প্ৰটিনৰ সহায়ত লগ লাগি আমাৰ ক্ৰমজমবোৰ গঠিত হৈছে। এটা আমাৰ চিত্ৰ এটা দেখাইছোঁ, এটা কোষ দেখাইছোঁ। কোষৰ ভিতৰত আমাৰ ক্ৰমজম, যিটো আমাৰ কোষ বিভাজনৰ সময়তহে কিন্তু আমাৰ ক্ৰমজমবোৰ আমাৰ পৰীক্ষা কৰিলে দেখা পোৱা যায়, সাধাৰণ অৱস্থাত আমাৰ দেখা পোৱা নাযায়। আৰু তাতে ক্ৰমজমটো যদি আৰু অলপ যদি আমি মেগনিফাইং গ্লাছেৰে চাওঁ তেতিয়াহ'লে আমি ডিএনএবোৰ দেখিম। আৰু ডিএনএৰ কিছুমান সমষ্টি হ'ল আমাৰ জিন। নিশ্চয় বুজি পাইছে? কোষত থাকিব ক্ৰমজম, ক্ৰমজমবোৰ ডিএনএৰ গঠিত, ডিএনএৰ কিছুমান সমষ্টি হ'ল জিন। এতিয়া আমি কেইটামান চিত্ৰ দেখাবলৈ চেষ্টা কৰিম। এইটো চিত্ৰ হ'ল আমাৰ মানুহৰ ক্ৰমজমৰ সংখ্যা। আমাৰ মানুহৰ ক্ৰমজমৰ সংখ্যা কিমান? 46ডাল, মানে 23 ক্ৰমজম থাকে। ইয়াৰে আমাৰ জোৰকৈ দেখিছোঁ, মানে ইয়াৰে এযোৰ আহে আমাৰ এযোৰৰ প্ৰতিযোৰে তাৰমানে এডাল আহে আমাৰ পিতৃৰ পৰা, এডাল আহে মাতৃৰ পৰা। ইয়াৰে 22যোৰক ক'ব অট'জম বা দৈহিক ক্ৰমজম, আৰু এযোৰ দেখিছা এযোৰক ক'ব আমাৰ ছেক্স ক্ৰমজম বা যৌন ক্ৰমজম। এই ক্ৰমজমটোৰ অৰ্থ হ'ল এই যৌন ক্ৰমজমে কোনোবা এটা সন্তান ল'ৰা হ'ব নে ছোৱালী হ'ব তাক নিৰ্ধাৰণ কৰিব। যৌন ক্ৰমজমৰ সহায়ত
নিৰ্ধাৰণ কৰা হয় সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব। তাৰে এডাল মাকৰ পৰা আহে আৰু এডাল দেউতাকৰ পৰা আহে। পিছত আমি ইয়াৰ পিছৰ খণ্ডত আমি কেনেকৈ ল'ৰা বা ছোৱালী এজনী হয়, সন্তান এটা ল'ৰা বা ছোৱালী এজনী হয়, তাৰ ওপৰত আমি পঢ়িম ছেক্স ডিটাৰমিনেশ্যন। আৰু এই যে দৈহিক ক্ৰম'জমবোৰ দেখিছা, তাতে পিতৃ মাতৃৰ চৰিত্ৰসমূহ জিন হিচাপে লুকাই থাকে। নিশ্চয় বুজি পাইছা। ইয়াৰ পিকচাৰ ক্ৰেডিটটো আমাৰ US নেশ্যনেল লাইব্ৰেৰী অফ মেডিচিনৰ পৰা আমাৰ চিত্ৰবোৰ সংগ্ৰহ কৰিছোঁ। এতিয়া আমি ক্ৰম'জমডাল যদি চাওঁ, ঠিক এনেকুৱা ধৰণৰ দেখিম, দুডাল দেখাইছোঁ। আৰু সেই ক্ৰম'জমবোৰ কিছুমান জিনৰ সমষ্টি বা DNA সমষ্টি। দেখিছা এনেকুৱা ধৰণৰ। পিকচাৰ ক্ৰেডিটটো US নেশ্যনেল লাইব্ৰেৰী অফ মেডিচিন। মানে ক্ৰম'জমটো অকণমান মেগনিফাইং গ্লাছত বহলকৈ দেখাই দিলে আমাৰ জিন হিচাপে দেখিছোঁ। এতিয়া ক্ৰম'জমটো আৰু অলপ আমি ভালকৈ দেখিছোঁ। ইয়াত ক্ৰম'জমবোৰৰ কিছুমান অংশ দেখিছোঁ P আৰ্ম, Q আৰ্ম, মানে দীঘল যোনডাল অংশ হয় সেইটোক P আৰ্ম বুলি কোৱা হয়। সৰু অংশটোক P আৰ্ম আৰু দীঘল অংশটোক Q আৰ্ম, আৰু এই দুইডাল লগ লাগি য'ত থাকে তাক ক'ব চেন্ট্ৰমিয়েৰ। আৰু দেখিছোঁ DNAবোৰ হিষ্টন প্ৰ'টিনৰ দ্বাৰা আমাৰ লগ লাগি থাকে, হিষ্টন প্ৰ'টিন। আৰু DNAটো যদি আৰু আমি মেগনিফাইং গ্লাছত ভালকৈ আমি চাওঁ, তেতিয়াহ'লে ঠিক এনেকুৱা ধৰণৰ দেখিম। আৰু DNAবোৰ কিছুমান বেছ পেয়াৰ থাকে, এডিনাইন, থাইমিন, গুৱানিন, চাইট'চিন ইত্যাদি। আৰু সেইবোৰ চুগাৰ ফছফেট বেকবনৰ দ্বাৰা লগ লাগি থাকে। আৰু এই বেছ পেয়াৰ ডালৰ ওপৰত নিৰ্ভৰ কৰি চৰিত্ৰবোৰ কেনেকুৱা হ'ব নিৰ্ধাৰিত হয়। আৰু এই ফটোবোৰ আমি US নেশ্যনেল লাইব্ৰেৰী অফ মেডিচিনৰ পৰা সংগ্ৰহ কৰিছোঁ। এতিয়া আহোঁ আমাৰ এই পাঠটোৰ এটা মূল অংশ বুলি ক'ব লাগিব, সেইটো হ'ল বিপৰীতধৰ্মী চৰিত্ৰ বা কণ্ট্ৰাষ্টিং কেৰেক্টাৰ। কোনো চৰিত্ৰৰ বিপৰীতধৰ্মী গুণকে ক'ব বিপৰীতধৰ্মী চৰিত্ৰ। আমি বুজি পাব লাগিব। এটা চৰিত্ৰ দেখিলোঁ, আমি ধৰি ল'লোঁ উচ্চতাটো হ'ল এটা চৰিত্ৰ। ইয়াৰ উচ্চতা হ'লে আমাৰ হয় হ'ব, ওখ হ'ব, নহ'লে চাপৰ হ'ব। তেতিয়াহ'লে ওখ আৰু চাপৰ এই দুটা হ'ল বিপৰীতধৰ্মী চৰিত্ৰ, কণ্ট্ৰাষ্টিং কেৰেক্টাৰ। মানে উচ্চতা চৰিত্ৰটোৰ ওখ আৰু চাপৰ গুণটোৱে হ'ল বিপৰীতধৰ্মী চৰিত্ৰ। নিশ্চয় বুজি পাইছা। হয়, তাৰমানে এতিয়া ক্ৰম'জমতে আমাৰ এই ওখ বা চাপৰ চৰিত্ৰটো আমাৰ লুকাই থাকিব। হয় ওখ চৰিত্ৰ লুকাই থাকিব, নহ'লে চাপৰ চৰিত্ৰ। তাৰে এটা পিতৃৰ পৰা আহিব, এটা মাতৃৰ পৰা আহিব। এতিয়া ক্ৰম'জম আমি দুডাল আমি দেখিছিলোঁৱেই, জোৰ হিচাপে আমি ধৰিম। ইয়াৰে এডাল পিতৃৰ পৰা আহে, এডাল মাতৃৰ পৰা আহে। আৰু তাতে আমি এটা শব্দ পাম এলিল। কোনো এক জিনৰ বৈকল্পিক অৱস্থা, মানে পিতৃৰ পৰা অহা উচ্চতা চৰিত্ৰটো পিতৃৰ পৰা আহিব, মাতৃৰ পৰা আহিব। দুইটাতে তাৰ প্ৰতিডাল ক্ৰম'জমতে তাৰ জিনটো লুকাই থাকিব। আৰু সেই দুডাল ক্ৰম'জমত থকা যোনটো জিন, সেই দুইটাকে পৰস্পৰক ক'ব এলিল। এতিয়া আমি ইয়াত এলিলৰ এটা চিত্ৰ দেখিছোঁ। ইয়াত দেখিছোঁ তিনিযোৰ আমি ক্ৰম'জম দেখিছোঁ। প্ৰথমযোৰ ক্ৰম'জমত আমাৰ হালধীয়াকৈ দেখিছোঁ। হালধীয়াটো আমাৰ মটৰ মাহৰ ক্ৰম'জমত দেখুওৱা হৈছে। ইয়াত য়েল্লো চিট, মানে হালধীয়া গুটিৰ চৰিত্ৰটো দেখুওৱা হৈছে। মানে ক্ৰম'জম দুইটাতে হালধীয়া চৰিত্ৰ যোনটো জিন আছে, দুটা আছে। আৰু 2 নম্বৰ পেয়াৰটোত দেখিছোঁ, যোৰটোত দেখিছোঁ, ইয়াত এটা জিন হালধীয়া আৰু এটা জিন নীলা। তাৰমানে ইয়াত হালধীয়া গুটিৰ চৰিত্ৰটো আছে, সেউজীয়া গুটিৰ চৰিত্ৰটো আছে। আকৌ 3 নম্বৰ পেয়াৰটোত আমাৰ দেখিছোঁ দুইটাতে আমাৰ সেউজীয়া গুটিৰ চৰিত্ৰটোতে আছে। দেখিছা, এইবোৰে পৰস্পৰক জিনখিনিক ক'ব এলিল। নিশ্চয় এলিল বুজি পাইছা।
বেলেগ একো নহয়, জিনৰ যোনটো বৈকল্পিক মানে ইটো সিটোৰ মানে দুইডাল ক্ৰম'জমত থকা জিনকেইটাকে একে চৰিত্ৰৰ জিনকেইটাকে পৰস্পৰক এলিল বুলি কোৱা হয়। এতিয়া আহিলোঁ আমাৰ সমযুগ্মজাত জীৱ বা ইংৰাজীত ক'বলৈ হয় homozygous ইণ্ডিভিজুৱেল। যি জীৱৰ কোনো এক বিশেষ চৰিত্ৰৰ বাবে থকা দুইটা এলিল একেই হয়। এতিয়া আমাৰ ইয়াত দেখিলোঁ প্ৰথম যোৰটো দেখিলোঁ আমাৰ জিন দুইটা একেই, মানে হালধীয়া গুটিৰ চৰিত্ৰটো জিন দুটা আছে, আৰু ছেকেণ্ডটো দেখিলোঁ সেউজীয়া দুইডাল ক্ৰম'জমতে সেউজীয়া জিন দুটা আছে। তেনেহ'লে এই দুটাক ক'ব, এই প্ৰথম যোৰ আৰু দ্বিতীয় যোৰক ক'ব আমাৰ সমযুগ্মজাত জীৱ, homozygous ইণ্ডিভিজুৱেল। আৰু আমাৰ ছেকেণ্ড যোৰত পালোঁ এটাত হালধীয়া আছে, এটাত সেউজীয়া আছে। ইয়াত আমাৰ তেনে জীৱবোৰক ক'ব বিষম যুগ্মজাত জীৱ। মানে পিতৃ মাতৃ দুইজনৰ পৰা যদি একে জিনেই আহে তেতিয়াহ'লে তাক ক'ব সমযুগ্মজাত জীৱ, আৰু পিতৃ মাতৃ দুইটাৰ পৰা অহা ক্ৰম'জম দুটাৰ যদি বেলেগ বেলেগ জিন থাকে তেতিয়াহ'লে তাক ক'ব বিষম যুগ্মজাত জীৱ। নিশ্চয় বুজি পাইছা, হেটেৰ'জাইগাছ ইণ্ডিভিজুৱেল। এতিয়া আহোঁ আমাৰ সংকৰণ পৰীক্ষা। সংকৰণ পৰীক্ষা বা হাইব্ৰিডাইজেশ্যন এক্সপেৰিমেণ্ট একে প্ৰজাতিৰ বিপৰীতধৰ্মী গুণ বিশিষ্ট দুটা জীৱৰ মাজত ঘটোৱা কৃত্ৰিম প্ৰজননকে ক'ব সংকৰণ পৰীক্ষা। একে প্ৰজাতিৰ জীৱ হ'ব লাগিব, আৰু যদি দুইটা জীৱৰে মানে পিতৃ আৰু মাতৃ বুলি ধৰিলে দুইটা যদি গুণসমূহ যদি ভিন ভিন হয় তাক ক'ব সংকৰণ পৰীক্ষা। এটা হ'ল এটা কৃত্ৰিম প্ৰজনন প্ৰক্ৰিয়া। আমি পাঠটোত আৰু এটা শব্দ সঘনাই পাই থাকিম, সেইটো হ'ল একসংকৰণ পৰীক্ষা, মনোহাইব্ৰিড ক্ৰছ বা এক্সপেৰিমেণ্ট। একে প্ৰজাতিৰ এযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ সাপেক্ষে দুটা জীৱৰ মাজত ঘটোৱা কৃত্ৰিম প্ৰজনন। সংকৰণ মানে বুজিছিলোঁৱেই, আমাৰ যদি এযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ সাপেক্ষে যদি পৰীক্ষাটো আমি চলাওঁ, মানে কৃত্ৰিম প্ৰজননটো যদি কৰোঁ, তেতিয়াহ'লে তাক ক'ব একসংকৰণ পৰীক্ষা বা মনোহাইব্ৰিড ক্ৰছ। ইয়াত আমাৰ এযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ সাপেক্ষে আমি পৰীক্ষা ফলাফলসমূহ আমি আইডেণ্টিফাই কৰিম। আমি পিছত এক্সাম্পল দিলে তোমালোকৰ কনচেপ্টটো আৰু ক্লিয়াৰ হৈ যাব। এতিয়া আহোঁ দ্বিসংকৰণ পৰীক্ষা, যাক ক'ব ডাইহাইব্ৰিড ক্ৰছ অৰ এক্সপেৰিমেণ্ট। একে প্ৰজাতিৰ দুযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ সাপেক্ষে দুটা জীৱৰ মাজত ঘটোৱা কৃত্ৰিম প্ৰজনন। একসংকৰণ পৰীক্ষাত আমাৰ এযোৰ মাত্ৰ বিপৰীতধৰ্মী চৰিত্ৰ লৈছিলোঁ, যেনে একসংকৰণ পৰীক্ষাৰ ওখ আৰু চাপৰ চৰিত্ৰ দুটাৰ মাজত আমি কৃত্ৰিম প্ৰজনন কৰিছিলোঁ। আৰু দ্বিসংকৰণ পৰীক্ষাত কি কৰিম, আমি দুযোৰ চৰিত্ৰ মানে ওখ আৰু চাপৰ মানে উচ্চতা চৰিত্ৰটো ল'লোঁ ধৰা, আৰু বোলে কাণ্ড দীঘল আৰু কাণ্ড চুটি চৰিত্ৰ দুটা ল'লোঁ, বা আমি গুটিটো বোলে সুতুৰা বা হালধীয়া তেনেকুৱা ধৰণৰ চৰিত্ৰ ল'ব পাৰোঁ, সুতুৰা বা ঘূৰণীয়া। মুঠতে বিপৰীতধৰ্মী চৰিত্ৰৰ মাজত যদি দুযোৰ বিপৰীতধৰ্মী চৰিত্ৰ যদি আমি পৰীক্ষা এটাত যদি আমি লওঁ কৰিবলৈ, যদি সেই দুটা জীৱৰ মাজত যদি কৃত্ৰিম প্ৰজনন কৰোঁ, তাক ক'ব দ্বিসংকৰণ পৰীক্ষা। নিশ্চয় বুজি পাইছা? দুযোৰ বিপৰীতধৰ্মী চৰিত্ৰ ল'ব লাগিব। ধৰা আমি ল'লোঁ মটৰ মাহৰ গছৰ ক্ষেত্ৰত যদি আমি লওঁ, বোলে মটৰ মাহৰ হালধীয়া বা সেউজীয়া গুটি চৰিত্ৰটো, বা গুটিটো সুতুৰা বা ঘূৰণীয়া, তেতিয়াহ'লে দুটা চৰিত্ৰ আমি পাইছোঁ। তেনেহ'লে সেইটো পৰীক্ষা ক'ব দ্বিসংকৰণ পৰীক্ষা। এতিয়া আহোঁ আমাৰ পিতৃজনু। এই সংকৰণ পৰীক্ষাবোৰত আমাৰ যাৰ মাজত আমাৰ সংকৰণ ঘটোৱা হয় সেইবোৰৰ কিছুমান নাম দিয়া হয়। প্ৰথমটো হ'ল পিতৃজনু বা পেৰেণ্টেল জেনেৰেশ্যন, যাক
শ্বৰ্টকাটত কোৱা হয় P1 জেনেৰেশ্যন। পিতৃ আৰু মাতৃ যাৰ মাজত প্ৰথম আমি যাৰ আৰম্ভ কৰিম সংকৰণ পৰীক্ষাটো তেওঁলোকক ক'ব পিতৃজনু বা P1 জেনেৰেশ্যন। তাৰপিছতে পাম অপত্যজনু ফিলিয়েল জেনেৰেশ্যন, মানে যিসকল সন্তান পাম তেওঁলোকক ক'ব ফিলিয়েল জেনেৰেশ্যন। সন্তানসমূহৰ যোনটো প্ৰথম জেনেৰেশ্যন হ'ব সেইটো ক'ব প্ৰথম অপত্যজনু বা F1 জেনেৰেশ্যন। আৰু সেই সন্তানসকলৰ মাজত যদি আকৌ সংকৰণ ঘটোৱা হয় তেতিয়াহ'লে আমি দ্বিতীয় অপত্যজনু পাম, তাক ক'ব F2 জেনেৰেশ্যন। আমি পিছৰ খণ্ডটোত এইবোৰৰ বিষয়ে আমি পাই যাম। এই F1 জেনেৰেশ্যন F2 জেনেৰেশ্যন যদি এতিয়াই ভালকৈ বুজি লয় তেতিয়াহ'লে সেইবোৰ তেতিয়া আমাৰ সুবিধা হ'ব। সেইকাৰণে এইটো সময়ত এইকেইটা কথাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে। মানে আমি চাওঁ আমাৰ ককা আৰু আইতাহঁতৰ কথা যদি চিন্তা কৰোঁ, ককা আৰু আইতাহঁত হ'ব আমাৰ P1 জেনেৰেশ্যন। ককা আইতাহঁতৰ সন্তান মানে আমাৰ দেউতা মা হওক বা আমাৰ দাদাই হওক তেওঁলোক হ'ব F1 জেনেৰেশ্যন। আৰু তেওঁলোকৰ সন্তান মানে মা দেউতাৰ সন্তান আমি হ'ম F2 জেনেৰেশ্যন। নিশ্চয় বুজি পাইছা? ককা আইতাহঁত হ'ল P1 জেনেৰেশ্যন, মা দেউতাহঁত হ'ল F1 জেনেৰেশ্যন আৰু আমিবোৰ হ'লোঁ F2 জেনেৰেশ্যন। নিশ্চয় বুজি পাইছা? এতিয়া আহা প্ৰভাৱী চৰিত্ৰ বা ডমিনেণ্ট কেৰেক্টাৰ। এতিয়া পিতৃৰ পৰা এটা চৰিত্ৰ আহিব, মাতৃৰ পৰা এটা চৰিত্ৰ আহিব দুডাল ক্ৰম'জমত। দুইটা যদি বিপৰীতধৰ্মী চৰিত্ৰ হয়, দুইটা চৰিত্ৰ সন্তানৰ গাত দেখা নাপাবও পাৰে। আৰু ইয়াৰ যোনটো চৰিত্ৰ সন্তানৰ গাত দেখা পোৱা যায় তাকে কোৱা হ'ব প্ৰভাৱী চৰিত্ৰ। মটৰমাহৰ গছৰ ক্ষেত্ৰত আমি চাওঁ, ওখ মটৰমাহ গছ আৰু চাপৰ মটৰমাহ গছৰ মাজত যদি সংকৰণ পৰীক্ষাগত হয় তেতিয়াহ'লে আমাৰ সন্তানসমূহ মানে F1 জেনেৰেশ্যনত আমি ওখ চৰিত্ৰটো দেখা পালোঁ। তেতিয়াহ'লে ইয়াত আমাৰ ওখ চৰিত্ৰ যোনটো আছিলে সেইটো আমাৰ অপত্যজনুত প্ৰকাশ পালে, কিন্তু চাপৰ চৰিত্ৰটো প্ৰকাশ নাপালে। তেনেহ'লে ওখ চৰিত্ৰটোক ক'ব প্ৰভাৱী চৰিত্ৰ। মানে বিপৰীতধৰ্মী চৰিত্ৰৰ যিটো চৰিত্ৰ অপত্যজনুত প্ৰকাশ পায় তাকে ক'ব প্ৰভাৱী চৰিত্ৰ বা ডমিনেণ্ট কেৰেক্টাৰ। আৰু যোনটো চৰিত্ৰ প্ৰকাশ নাপালে অপত্যজনুত সেইটোক ক'ব অপ্ৰভাৱী চৰিত্ৰ। কিন্তু এটা কথা মনত ৰাখিবা, অপ্ৰভাৱী চৰিত্ৰ যোনটো আছে সেইটো কিন্তু লুপ্ত হৈ নাযায়, ই সুপ্ত হৈ লুকাইহে থাকে। পিছত যেতিয়া সি সুবিধা পাব আকৌ চৰিত্ৰসমূহ দেখা পাব। মেণ্ডেলৰ যিকেইটা আমাৰ পৰীক্ষা আছে তাত আমাৰ এই পৰীক্ষাকেইটা চাওঁতে আমাৰ ইয়াৰ কনচেপ্টটো সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ যাব। মুঠতে অপ্ৰভাৱী চৰিত্ৰ মানে হ'ল যিটো চৰিত্ৰ অপত্যজনুত প্ৰকাশ নাপায়, কিন্তু ই থাকিব কিন্তু প্ৰকাশে নাপায়। বুজি পাইছা? ই সুপ্ত হৈ থাকিব। এতিয়া আহিলোঁ আমাৰ উভতা সংকৰণ বা বেক ক্ৰছ। যদি F1 জনু আৰু P1 জনুৰ মাজত সংকৰণ পৰীক্ষাটো ঘটোৱা হয়, F1 জনু বুজি পাইছিলা, P1 জনু বুজি পাইছিলা, তেওঁলোকৰ মাজত যদি সংকৰণ পৰীক্ষা ঘটোৱা হয় তাক কোৱা হ'ব উভতা সংকৰণ বা বেক ক্ৰছ। আমাৰ পৰীক্ষাৰ কিছুমান ফলাফল নিৰ্ধাৰণ কৰিবলৈ আমাৰ উভতা সংকৰণ বা বেক ক্ৰছ কৰিবলগীয়া হয়। পিছৰ ক্লাছত তোমালোকে ভালকৈ পাই যাবা এইবোৰ। ইয়াৰ পিছত আহা প্ৰমাণী সংকৰণ বা টেষ্ট ক্ৰছ। যদি F1 জনু আৰু অপ্ৰভাৱী P1 জনুৰ মাজত সংকৰণ পৰীক্ষা ঘটোৱা হয় তেতিয়া তাক ক'ব প্ৰমাণী সংকৰণ বা টেষ্ট ক্ৰছ। F1 জনু ল'লোঁ আৰু অপ্ৰভাৱী P1 জনু, মানে অপ্ৰভাৱী মানে কি আছিলে, যিটো চৰিত্ৰ আমাৰ প্ৰকাশ নাপায়, তেনেকুৱা ধৰণৰ যদি পিয়'ৰ P1 জনুৰ মাজত যদি আমি সংকৰণ পৰীক্ষা ঘটাওঁ তাক ক'ব প্ৰমাণী সংকৰণ। এইকেইটা বাৰু উভতা সংকৰণ বা প্ৰমাণী সংকৰণ তোমালোকৰ এই পাঠটোৰ লগত বৰ বিশেষকৈ জড়িত নাই, দুই এটা আছে, কিন্তু উপৰোক্ত আছে তোমালোকে এইবোৰ বিষয়ে ভালকৈ পাই যাবা। সেইকাৰণে এতিয়াই জানি লোৱাটো ভাল। ইয়াত তোমালোকে আৰু এটা শব্দ পাবা, সেইটো হ'ল ব্যক্ত ৰূপ বা ফিনোটাইপ। কোনো জীৱৰ বাহ্যিকভাৱে প্ৰকাশিত চৰিত্ৰসমূহকে ক'ব ফিনোটাইপ। ব্যক্তি এজনৰ
বাহিৰৰ পৰা চালে আমি যিবোৰ চৰিত্ৰ দেখা পাওঁ সেইটোকে ক'ব ব্যক্ত ৰূপ। আৰু জিনীয় ৰূপ মানে হ'ল বা জিনোটাইপ মানে হ'ল কোনো জীৱৰ জিনীয় গঠন। জিনত কি আছে সেইটোৱে হ'ব তাৰ জিনীয় ৰূপ। জিনৰ চৰিত্ৰবোৰ কেনেকুৱা ধৰণৰ জিনেৰে ই গঠিত হৈছে সেইটো হ'ব জিনীয় ৰূপ। নিশ্চয় এই পাঠটোৰ এই কনচেপ্টখিনি তোমালোকে ভালকৈ মনত ৰাখিব পাৰিছা। আৰু যদি তোমালোকে মনত ৰাখিব অকণমান অসুবিধা পাইছা, আমি পিছৰ ক্লাছত এইবোৰ কৰি যাওঁতে তোমালোকৰ সেইবোৰ কনচেপ্টবোৰ ক্লিয়াৰ হৈ যাব। কিন্তু তথাপি তোমালোকক এটা মই ছাজেশ্যন আগবঢ়াম, এই ভিডিঅ'টো তোমালোকে অন্ততঃ 3বাৰমান চোৱা আৰু প্ৰতিটো শব্দৰে যিবোৰ নতুন নতুন শব্দ পালোঁ তাক হৃদয়ংগম কৰিবলৈ তোমালোকে চোৱা, মানে বুজি পাবলৈ চোৱা। লিখি লোৱা, দৰকাৰ পৰিলে তোমালোকে বহীত লিখি লোৱা আৰু প্ৰতিটো শব্দৰে অৰ্থটো বুজি লোৱা, কাৰণ ইটোৰ লগত সিটোৰ কনফিউজন যথেষ্ট আহিব। ক্ৰমজম, জিন, DNA, এলিল, ইটো সিটোৰ লগত প্ৰায় ইমান বেছি এটা পাৰ্থক্য নাই। ইটোৰ লগত সিটো ইণ্টাৰৰিলেটেড, সেইকাৰণে ইটোৰ সিটোৰ লগত মানে আমাৰ একলগ হৈ যোৱাৰ যথেষ্ট সম্ভাৱনা থাকে, মানে ইটো অৰ্থ আৰু সিটোৰ অৰ্থৰ মাজত। সেইকাৰণে প্ৰতিটো অৰ্থ তোমালোকে ভালকৈ বুজি লোৱা, আৰু তেতিয়াহ'লে তোমাৰ পিছৰ যিখিনি পাঠ হ'ব একেবাৰে উজু হৈ পৰিব, একেবাৰে উজু। আজিলৈ ইমানখিনিকে দিছোঁ আৰু ধন্যবাদেৰে মোৰ নাম আকৌ কৈছোঁ জনাৰ্দন তামুলী ফুকন। মোৰ হোৱাটছআপ নম্বৰটো দিয়া আছে, মোৰ ইমেইল আইডিও দিয়া আছে, আৰু মোৰ ইউটিউব চেনেলটো জনাৰ্দনছ জ্ঞান মন্ত্ৰছ বুলি দিয়া আছে। আৰু মোৰ আগতে সেইটো মোৰ নামেৰেই আছিলে, কিন্তু এতিয়া যেনিবা মই চেনেলটো নামাকৰণটো অলপ চেঞ্জ কৰিছোঁ। তোমালোকে কেনে পালা জনাবলৈ নাপাহৰিবা। মোক হোৱাটছআপো কৰিব পাৰা বা মেইলো কৰিব পাৰা বা ইউটিউব চেনেলটোতো তোমালোকে কমেণ্ট দিব পাৰা। আৰু তোমালোকে যদি তোমালোকৰ উপকৃত হৈছোঁ বুলি ভাবা বা বেলেগৰ উপকাৰ হ'ব বুলি ভাবা, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলেগলৈও শ্বেয়াৰ কৰি দিবা আৰু লাইক এটা দিবলৈ নাপাহৰিবা। ধন্যবাদ। তেতিয়াহ'লে আজিলৈ ৰাখোঁ ইমানেই। ধন্যবাদ।